আপোনালোকক জনাইছিলোঁ নহয় ভণ্টি আহিব বুলি, আহি পালেহি। আহি পোৱাৰ পাছতে পেহীও আহিলে লগত। তাৰপাছতে চাহ দিলোঁ, কেটলি পিঠা বনাই। সিহঁতি আহি পেলাই 8টা বাজিলে। ঘৰৰ পৰা 7টা বজাত আহিছে আৰু 8টা বাজিলে ইয়াত দেখিছেনে। আৰু এইপিনে আকৌ মিষ্টাৰে আনিলেগৈ মাংস, এয়া আকৌ পাৰ মাংস। পেহীয়ে গুচাই আছে, কিবা হেনো বেয়া দেখিলে চাফা কৰি আছিলে। মানে এই ভিতৰত যে হাৰ্ডিডালত যে লাগি থাকে মানে তেজৰ গতে, সেইটো হেনো খাব নালাগে মাংস, গম পায়নে? সেইটো ওটাই আছে, কামিহাড়িডালত থাকে। আৰু এইপিনে আনিলে লোকেল চিকেন। পাৰ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি খাই পাইছেনে? এনেকৈ কাটি খাবলৈ পাৰ বৰ ধুনীয়া। মানুহে কয় যে পাৰৰ বোলে জোলহে খাব লাগে, কিন্তু আমাৰ ঘৰত পাৰ জোল খোৱা নহয়। এনেকৈ কাটি আনে, 3যোৰ পাৰ আনিলে। পেহীৰ পাৰ খাবলৈ মন গৈছিলে বুলি কৈছিলে। পেহীয়ে মানে চুগাৰ পিছত চব আছে, পাৰ খাবলৈ মন গৈছে দেখিছেনে? সেইকাৰণে মিষ্টাৰ বিচাৰি 3যোৰ পাৰ আনিলেগৈ, ঠিকছে খুৱাই দিওঁ বুলি ভাবিলে নেকি। এতিয়া তেওঁ বনাব, মই পিছে ভাতটো উঠাই দিলোঁ, বাকীখিনি তেওঁ বনাব দেই। একদম খোলখালীয়াকৈ আহিছে বুলি ভিনিয়েকৰ গাত ততেই নাই, দেখিছেনে কিমান সোপা বনালে। চব বনাইছে কিন্তু দেই, মই অকল ভাতটোহে বনালোঁ। খাবলৈও বিৰাট টেষ্টি হৈছিলে। পাৰ মাংসটো ইমান ধুনীয়া হৈছিলে নহয়। আৰু চব এহেঁতি কৈও আছে মানে ইমান ধুনীয়া বনাইছে বুলি। চবেই খালোঁ। গুণো উৎপাত দেখিছে, ডাইনিঙৰ ওপৰত উঠি আছেগৈ। ঠিকছে দিছে মাংস, আকৌ দিছেনে 2টা বাতিত দিয়াৰ উপৰিও দুভাগ আছিলে, লোকেল চিকেন আছিলে আৰু পাৰ আছিলে যে ঠিকছে খাবলৈ দি দিছে। পিছে খাব পাৰে নে নাজানো আৰু, যিহেতু আজি তাই ছোৱালী জীৱনৰ আমাৰ ঘৰত শেষৰ দিনটো। তাৰপিছত চাগে বোৱাৰী হৈহে আহিব জোৱাইৰ লগত, আৰু আজিয়ে খাই মেলি লওক। তাই আচলতে মোৰ বহুত বেছিয়ে মৰমৰ হয়, আৰু বেয়াও লাগিছে আজি এনেকৈ ভাত সাজ খুৱাবলৈ পাই। মোৰ আচলতে বহুত বেছি বেয়াহে লাগিছে, কিবা সৰুকালৰ কথাবিলাক মনত পৰি গৈছে। তাইক মই বহুত মৰমত ডাঙৰ কৰা মানে সৰুৰ পৰা।